হাই ফ্ৰেণ্ডছ, মই কাচকলৰ ৰেচিপি এটা লৈ আহিছোঁ। এই কাচকলখিনি কুকাৰত দি বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত বাকলি গুচাই ল'লোঁ। লোৱাৰ পাছত এয়া পিঁয়াজ জলকীয়া দিলোঁ। আধা চামুচ নিমখ হালধি দি দিলোঁ। দিয়াৰ পাছত সানি ল'লোঁ। কণী দুটা ল'লোঁ। কণী দুটা লৈ ভাঙি পিনে তাতে দিলোঁ। দিয়াৰ পিছত ভালকৈ সানিলোঁ। সনাৰ পাছত এয়া সানি লৈছোঁ ভালকৈ। তাৰপিছত সানা হৈ গ'ল। এয়া তেল দিলোঁ কেৰাহীত তেল দিয়াৰ পাছত এটা এটাকৈ বৰাখিনি ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত ভাজি লোৱাৰ পাছত মই এইখিনি ভাজা হৈ গ'ল। হোৱাৰ পাছত এয়া আলু ল'লোঁ আৰু এয়া বিলাহী, আদা, নহৰু, জলকীয়া, তেজপাত, পিঁয়াজ লৈ ল'লোঁ। আদা নহৰুখিনি পেষ্ট কৰি ল'লোঁ। এয়া তেজপাত দিলোঁ। আলুখিনি ভাজি ল'লোঁ। নিমখ হালধি দিলোঁ আৰু জিৰা গুড়া অকণমান দিলোঁ। এয়া জলকীয়া গুড়ি অলপমান দিলোঁ। মছলাখিনি দি দিলোঁ। দিয়াৰ পাছত অকণমান লৰাই দিলোঁ। লৰাই দিয়াৰ পাছত এইখিনি হৈ আছে। হৈ থকাৰ পাছত অলপমান পাছত বিলাহীখিনি দিলোঁ। দিয়াৰ পাছত অকণমান ঢাকি দিলোঁ। ঢাকি দিয়াৰ পাছত অকণমান গৰম পানী বহাই দিলোঁ। গৰম পানীখিনি ঢালি দিলোঁ। দিয়াৰ পাছত উতল অহাৰ পাছত কলৰ বৰাখিনি দি দিলোঁ। দিয়াৰ পাছত অকণমান গৰম মছলা লাষ্টৰ অকণমান গৰম মছলা দিলোঁ। গৰম মছলা দিয়াৰ পাছত হৈ গ'ল কাচকল।